এবাৰ মনলৈ আহিলে নহয় কথাটো মাছ পালা নাই শুনা আকৌ কথাটো কোৱাচোন তাৰপিছত মই বোলো এই কথা নহয় মন্ত্ৰটো মাৰি দিয়াই ভাল মন্ত্ৰ কিহ মাছ ধৰা মন্ত্ৰটো মাছ ধৰা মন্ত্ৰ আছে তুমি গমেই নোপোৱা নাপাওঁ ন মাছ ধৰা মন্ত্ৰ আছে নহয় গম নাপাওঁ নহয় শুনিবা নি শুনিম তোমাৰ গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে গাখীৰ বগাই দিব বেলেগ কি দিব কেনেকুৱা ডাঠ বুলি ভাবি কেনেকুৱা ডাঠ মই তোমাক কি ক'লো এই আমাৰ কৈয়াটোত যিটো দৈ বনাওঁ সেইজনী গৰু যিটো দৈ বনাওঁ তোমাৰ এনেকুৱা ডাঠ মই তোমাক ক'লো নহয় আঙুলি তুমি ভৰাব নোৱাৰা এনেকে হয়নে আঙুলিটো যদি তুমি জোৰ কৰি ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা তেনেকুৱা মনবৰ অজান্তিমূলকৰ পৰা ইয়াৰ পৰা অজান্তিমূলকলৈ কিমান আৰু অহা যোৱা কৰি থাকিবি এপদকে কঢ়িয়াই আছো এগৰাকী আৰু পৰিয়াল যেনিবা তাত থৈ আহিলোগে বাকী সেই দুগৰাকী আৰু পৰিয়ালকেইটা নিব পাৰিলে আৰু বাচিম আৰু এগৰাকীকে কঢ়িয়াইছে যে মোৰ তিনিগৰাকী নহয় গম পাইছো একেলগে নিলেও হ'ল একেলগে নোৱাৰে নহয় প্ৰথমতে তেওঁলোকক একেলগে ৰাখিছিলো তিনিজনী চুলি এডালো নাইকিয়া হ'ল তাৰপিছত আকৌ সেই ছোৱালীকে বোলো সেই কি হ'ল বোলে একেলগে ৰখাৰ কাৰণে বোলে তাহাঁতৰ চুলি নাইকিয়া তাৰপিছত বেলেগকে ৰাখিলো বেলেগকে ৰখাৰ পিছত আকৌ তেতিয়া আকৌ মোৰ চুলি নাইকিয়া হ'ল এতিয়া নতুনকে গজিছে এইখিনি নতুনকে গজিছে সাৰ পানী দিলো এতিয়া সেই বাকী থকা লাম লাকুটিখিনি নি পেলাই অজান্তিমূলকত থব পাৰিলে আৰু বাচিম আৰু সঁচাকে বৰ দুখৰ বিষয় আগৰ দিনত কিন্তু এনেকুৱা নাছিলে অজৰ মহাৰাজৰ দিনত কিন্তু এনেকুৱা নাছিলে এতিয়া ইয়াত সেই 5 বছৰ অনাবৃষ্টি হ'ল নহয় গোটেই শুকাই শেষ ফল মূল একো নাই চব শুকাই শেষ হৈ গ'ল এতিয়া সেই আমাৰ লিখীয়া মানুহবোৰ চব প্ৰজাবোৰ চব সেই অজান্তিমূলকলৈ যাব লগা ইয়াত থাকিলে তুমি বাচি থাকিবলৈ নোৱাৰিবা আগতে বৰ ভাল আছিলে এইখন ৰাজ্যতে বাৰু আগতে কমটি ভোগ কৰিলো নাই তোমাৰ ফলে ফুলে মাছে কাছয়ে কমটি ভোগ কৰিলো ভোগ বুলি কোৱাৰ লগে লগে আকৌ মোৰ গৃহৰ বাৰীখনলৈ মনত পৰে বুজিছানে তোমাৰ তেতিয়াই তাহানি দিনত তোমাৰ বাৰীখন গৃহৰ সন্মুখৰ বাৰীখন যে গৃহৰ সন্মুখত সেইখিনি সেই কচুৱনী আৰু জামনি গছা আছিলে ক'ত বাৰীখন আছিলে কেলে কচুৱনী জামনিখিনি মুখ লাগে বুলি আগত ৰাখি থৈছিলো মানে তাৰ পাছতহে বাৰীখন আৰম্ভ হৈছিলে কি আছিলে বাৰী ফল মূল তোমাক কি ক'লো কি হ'ল কেনেকুৱা গছ ফল মূলৰ তলত হৈ থাকে ফল মূল সেইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নাখায় ওপৰৰ সেই সতেজ ফল মূলবোৰহে ছিঙি খায় তুমি সেই ফল মূলৰ বাগিচাৰ কথা ক'লত মোৰ মনত পৰিলে নহয় কি মোৰ ফল মূলৰ তোমাৰ বাগিচাখন কমটি দীঘল আছিলে বুলি ভাবিছা নি তেতিয়া বাগিচা চব শুকাই গ'লো এই মোৰ পৰা যদি চাই দিয়া নহয় তুমি ইটো মোৰ নেদেখা ইটো মোৰ নাই চাগে আছে আকৌ সেইটো মূৰৰ পৰা যদি এই মূৰলৈ চাই দিয়া নহয় নেদেখা মই গম পালো তুমি এই মূৰৰ পৰা চাই দিলে সিটো মোৰ নেদেখা আৰু সিটো মূৰৰ পৰা চাই দিলে এইটো মোৰ নেদেখা মই গম পাই গ'লো কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিছে নহয় দূৰত্বটো বেছি যে তোমাৰ তাত কি আছিলে ফল মূলৰ কল কমলা আপেল কল কমলা আপেল কল কমলা একেখিনিকে কৈ আছা নেকি এজোপাকে কৈছো এজোপাকে যথেষ্ট আছিলে তাৰপিছত সেই ফল মূলবোৰ সৰে যে কল পকি নিজে সৰে আৰু নাৰিকল নিজে সৰে আমি সেইবোৰ নাখাওঁ নাৰিকল চাৰিকল সেইবোৰ গৰুৱে ছাগলীয়ে খাই থাকে কি কলা
নাৰিকল গৰু ছাগলীয়ে খায় মই নাৰিকল বুলি ক'লো নি আমাৰ ফালে গৰু ছাগলীয়ে নাৰিকল নাখায় গৰুৱে খোৱা ফল এটা ভৰাই ল'বাচোন দেই তাত মই ভৰাই ল'ম তাৰপিছত তোমাৰ সেই পাচলি মোক নোৱাৰিবা পাচলি মানে ক'ত আছিলে কি ডাঙৰ আছিলে নি বাৰীখন ক'ত আছিলে পাচলি কেনেকুৱা তোমাৰ ৰঙালাও এইডাল আগফালৰ পৰা নে পিছফালৰ পৰা নহয় মোৰ বাৰীত ইমানটোৱে হৈছিলে হাতখন পটকনে গুচি গ'ল পিছত ইমানটো হৈছিলে মোৰ পাচলি বাৰী পাচলি বুলি ক'লেতো তেতিয়া মই পাচলি মানে মোক কমটি ভোগ কৰা নাই দেই তোমাৰ একেজোপা গছতে লাও জিকা কোমোৰা একেজোপা গছতে নহয় গুৰিটোহাত বেলেগ বেলেগ একেজোপা গছতে বগাই গৈছিলে কোমোৰাৰ আকাৰ তোমাৰ এইটো কি হ'ল ইমান ডাঙৰ কোমোৰা নাথাকে নেকি আছা বাওঁ হাতখনে টোপোলাটো ধৰি আছো যে দিবলৈকে পোৱা নাই ইমানটো থাকে এটা কথা দেই গাখীৰ পানী ঘৰত আছিলে নে আমাৰ গাখীৰৰ কথা আগত মোৰ শেষ হোৱা নাই কি হ'ল মোৰ শেষ নাই হোৱা গাখীৰত তুমি পাৰিম বুলি ভাবিছা তাহানি দিনত গাখীৰ আছিলে নে কি আছিলে নে যিজনী কলি গাই গাখীৰ তোমাক কেনেকুৱা দিয়ে বুলি ভাবিছা মানে তোমাৰ ওচৰ চুবুৰীয়ে সুধিলে ক'ব চুবুৰীয়া চবে কয় বোলে সেই মনময়ৰ ঘৰ কলি গৰুজনী বোলে চুবুৰীটো নঙলা জপনা হলখা ভাঙি চব শেষ কৰি দিছে সেই বুলি কয় নহয় তাই তেনেকুৱা স্বভাৱ এটা আছিলে কিন্তু তোমাক গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে গাখীৰ বগাই দিব বেলেগ কি দিব কেনেকুৱা ডাঠ বুলি কেনেকুৱা ডাঠ মই তোমাক কি ক'লো এই আমাৰ কৈয়াটোত যিটো দৈ বনাও সেইজনী গৰু যিটো দৈ বনাও তোমাৰ এনেকুৱা ডাঠ মই তোমাক ক'লো নহয় আঙুলি তুমি ভৰাব নোৱাৰা এনেকে হয়নে আঙুলিটো যদি তুমি জোৰ কৰি ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা তেনেকুৱা মানে তোমালোকৰ আকৌ গাখীৰ খীৰাব লাগে আমাৰ নালাগে গৰু জগা আগৰ পৰাই গাখীৰ দিয়ে তেতিয়া দিনত খীৰাব নালাগে নহয় প্ৰজাতিটো কি প্ৰজাতি প্ৰজাতিটো আমাৰ স্থানীয় প্ৰজাতিয়ে তোমাৰ এইটো মূৰৰ পৰা যদি তুমি গাইকেইজনী গাখীৰ খীৰাই গৈ থাকে নহয় তুমি আচৰিত খাবা শেষৰজনী খীৰাই মানে আকৌ প্ৰথমজনী গাখীৰ খীৰাবই ইমানে গৰু আৰু কেইজনীমানতো খীৰাব নালাগে নহয় সন্ধিয়াতে তুমি সেই কইয়াটো উহাৰ তলত থৈ আহিবা পঢ়ি কইয়া উপচয় থাকে তেতিয়া আমি পানী ব্যৱহাৰ নকৰো গাখীৰে চব ব্যৱহাৰ ধোৱা পখলা গাখীৰ চব গা পাও গাখীৰ গাখীৰে ধোৱা বৰণটো আছে বাৰু আছিলে এতিয়া চব শুকাই গলো আৰু হেৰি নহয় এই গৰু বিধে চাগে দৈ গাখীৰো দিয়া গৰু আছে আছিলে বেলেগকে দিয়ে গাখীৰ বেলেগে দিয়ে দৈ গাখীৰ বেলেগে দিয়ে চব বেলেগে দিয়া হেৰি নহয় দৈ গাখীৰ দিয়া গৰু কথা শুনা নাই বাৰু আছিলে তাৰপিছত এটা কথা নহয় মই গৰুলে মানিলো বাৰু মাছ মোৰ গৃহত ক'ত আছিলে মাছ কেলে মোৰ গৃহৰ পাছফালে পুখুৰীটো তেতিয়া তোমাৰ গৃহৰ পিছফালে ক'ত পুখুৰী আছিলে সেইটো কুঁৱা এটাহে আছিলে ভেকুলীয়া খহাই চাগে সেইটো পুখুৰী কৰি পেলালে নহয় কি হ'ল তাৰ তুমি বহলটোলে নেযাবা আৰু ক'লৈ যাবা গভীৰতালে যোৱা কি আছিলে আকৌ আছিলে কি তাত মাছ আছে চাগে দনিকণা ভেচেলি খলিহনা মোৱা সেইবোৰ আছিলে নহয় ডাঙৰ মাছো আছিলে হয়নে মই তোমাক কি ক'লো পুৱাই জালখন লৈ যাওঁ হেজে পাতি দিওঁ মই তোমাক কি ক'লো 10 খেৰ 20 খেৰ 30 খেৰ 40 খেৰ ৰৈ দিয়া ভাগৰটো মাৰি লোৱাচোন তোমাৰ আকৌ জাল মাৰিব লাগে মোৰ জাল মাৰিব নালাগে নহয় কিমান ভোগ কৰিলো তেতিয়া এতিয়া চব শুকাই জাল মাৰিব নালাগে জালখন লৈ তুমি পিছফালে পুখুৰীটো পাৰলৈ গ'লেই হ'ল ডাঙৰকেইটা পাৰত আহি পেলাই ঘাঁহ খাই থাকে তোমাৰ পুখুৰী মাছে আহি পেলাই পাৰত ঘাঁহ খাই থাকে ডাঙৰকেইটা বাছি লৈ আহো এইকেইটা আকৌ পুখুৰীলৈ থৈ আহো ভালকে চাবাচোন এইকেইটা মাছ নে গৰু পোৱালি নহয় এতিয়া তোমাৰ এতিয়া সেই পুখুৰীত এতিয়া ৰৌ মাছ দিয়াবলৈ কি মাছ হ'ব ৰৌ মাছ হ'বলৈ কি মাছ দিয়াব লাগে ৰৌ মাছ হ'বলৈ ৰৌ মাছে দিয়াব মোৰ নালাগে কি মই পুঠি পোৱালি জীয়াই দিয়া ডাঙৰ হৈ ৰৌ মাছ হৈ হয় ৰৌ মাছ ডাঙৰ হৈ এইবোৰ বাহু মাছ হৈ গৈ তাই গৰৈ মাছ শ'ল মাছ
শাল মাছ এই গৰৈ পোৱালি জীয়াই দিয়া শ'ল মাছ শাল মাছ সেইবোৰ হয়গে হা তেনেহ'লে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হয়গে তেনেকুৱাও নহয় বাৰু হেৰি আমি গৈ থাকো নেকি না আৰু এটা কথা নহয় মাছ বুলি ক'লত আকৌ মোৰ সেই পূৰ্বপুৰুষৰ তোমাৰ কথা এটা মনলৈ সেইটো তেতিয়াও হৈছিলে নহয় তেতিয়াও তোমাৰ 3 বছৰমান খৰাং তেতিয়াও হৈছিলে তেতিয়া বলু বোলাটোৰ লগত যে তুমি কেলে আমাৰ পুখুৰীটো শুকাই গৈছিলে নহয় সেই কথাটো কৈছা বলো যে হাকুতি বলো এদিন আকৌ বলো মানুহগৰাকী মাছ খাবলৈ মন গ'ল মই আকৌ তাহাঁতৰ ঘৰলে গ'লো দুপৰীয়া বেলাতে বুজিছা নাই তাৰপিছত বোলে সেই দদাইদেউ কথা এটা হ'ল নহয় আমাৰ এজনক বোলে মাছ এটা খাওঁ কৈ আছো মোক ধৰি আনি দিয়া নাই আপত্তিটো মানে তোমাক মোক দিলে মোৰ আকৌ বেয়া লাগিলে দেই বলো মানুহগৰাকীলে মোৰ বেয়া লাগে গ'লে আকৌ চাহ তামোল অকণমান খুৱাই পঠিয়াই তোমাৰ সকলো লোকে বেয়া লাগে মোৰ অন্তৰখন বহল নহয় কোমলো তাৰপিছত বলো কলো বোলো মানুহগৰাকীয়ে মাছ খাবলৈ মন গৈছে তই কি কৰি আছ তাৰপিছত মই গ'লো মাছ মাৰিবলৈ জালখন লৈ বলোকো লগত লৈ ললো তাৰপিছত গৈ তোমাক কৈছো সেই শিঙৰি জান পালো এইপিনে সেই বলো মানুহগৰাকীয়ে আকৌ সেইবোৰ জলপান মানে ভীমকল সেইবোৰ দি পঠিয়াইছে তাৰপিছত তাত মাছ মাৰি আছো নাই ইফালে ভীমকলো খাই শেষ জলপানো খাই শেষ পেটত তোমাৰ কেঁচু কুমটিয়ে মাতিছে কি কৰা যায় তাৰপিছত পানীও কম এতিয়া বিলত তাৰপিছত আৰু এবাৰ মনলৈ আহিলে নহয় কথাটো মাছ পালা নাই শুনা আকৌ কথাটো কোৱাচোন তাৰপিছত মই বোলো এই কথা নহয় মন্ত্ৰটো মাৰি দিয়ে ভাল মন্ত্ৰ কিহ মাছ ধৰা মন্ত্ৰটো মাছ ধৰা মন্ত্ৰ আছে তুমি গমেই নোপোৱা নাপাওঁ মাছ ধৰা মন্ত্ৰ আছে নহয় গম নাপাওঁ নহয় শুনিবা শুনিম জালখন এনেকে ললো আৰু লৈ পেলাই ললো নহয় লৈ পেলাই বোলো চিকিৰিকি চাক চাক জিকিৰিকি জাক জাক চিকিৰিকি চাক চাক জিকিৰিকি জাক জাক বীৰ বাৰ ভচক তাৰপিছত সেই বুলি কৈ পেলাই বিলত জালখন মাৰি দিলো নহয় তাৰপিছত এবাৰ মোক এনেকে টানি লৈ যায় এবাৰ মই টানি এবাৰ মোক এনেকে টানি লৈ যায় এবাৰ মই টানি মাছে এবাৰ শৰীৰত যিমানখিনি শক্তি আছিলে এনেকে টানি পাৱতেটো ঘেৰেককে পেলাই দিছো তোক কৈছো এইডাল এবাৰ চাগে তলৰ হাতখন দিব লাগিব নালাগে এবাৰ তলৰ হাতখন দিব নালাগে এইডাল মাছ কাণত লৈ চব চিচৰি আহিছে মই কৈছো নহয় তাৰপিছত কি মাছ শ'ল মাছ আছিলে আছিলে ইয়াতকে ডাঙৰ আছিলে তাৰপিছত আকৌ মাছ দেখি পেলাই আকৌ যেনিবা মই ঘৰলে গুচি গ'লোগে বলো ঘৰলে মনত নপৰিলে আৰু তাৰপিছত আৰু মাছটো নি পেলাই চোতালত ঢেকাৰিকে পেলাই দিছোগে নহয় তাৰপিছত পেলাই দি পেলাই আমাৰ সৰুজনীক মাতিছে বোলো সেই আহাচোন কি আনিছো চোৱাহি তাই আহিছে আৰু আহি পেলাই এবাৰ মাছটোলে চাইছে এবাৰ মোলে চাইছে এবাৰ মাছটোলে চাইছে এবাৰ মোলে চাইছে এবাৰ মাছটোলে চাইছে এবাৰ মোলে চাওঁতে চকু পৰিল নহয় যিটো চেলেকে হাঁহি মাৰি দিলে নহয় তুমি হোৱা হ'লেতো ঠাইতে বেহুচ হৈ গ'লাহেঁতেন আমি মাইকী মানুহৰ হাঁহিত বেহুচ নহয় হ'ব লাগিব আমাৰ সৰু গৰাকীয়ে হাঁহিলে তুমি বেহুচ হ'ব তেতিয়া বিয়া পতা বেছি দিন নাই হোৱা নহয় সেইগৰাকী মই মন্ত্ৰ মাৰি হওঁ না কি দেখিবলৈ কেনেকুৱা আছে দেখিবলৈ কেনেকুৱা মানে এতিয়া কি বুলি ক'ম এতিয়া বৰণটো সেই তাৰ আগ্ৰহটো চাচোন চাপি আহিছে ওচৰলৈ গাখীৰত তোমাৰ সেন্দুৰ অকণমান দি পেলাই এনেকে দি পেলাই যিটো ৰং ওলাব নহয় একেবাৰে তেনেকুৱা হয় নেকি গাল দুখন তেজে ফুটি যায় ফাটি যায় হৈ থাকে খোজ কাঢ়ি যাওঁতে কেতিয়াবা দুটু পেটু পৰিও যায় তেনেকুৱা কথা তোমাৰ নিচিনা এঙা টুকুৰাটো কেনেকে পালা সেইখন পলুৱে দেখোন মন্ত্ৰ মাৰি না তাইক তোৰে হব সেই কথাষাৰ তাইক নকবি দে কি মন্ত্ৰ মাৰি ওলা নি মানে কি ছোৱালী পলুৱানৰ মন্ত্ৰ আছে নি এইয়া কিহৰ মন্ত্ৰ নাই কি হ'ল মন্ত্ৰ ভাগ মোকো শিকাই এই খৰাং বতৰ খৰাং বতৰটোক মন্ত্ৰ মাৰি মন্ত্ৰ শিকাই দিওঁ মন্ত্ৰ শিকাই পেলাই তই আকৌ মন্ত্ৰ ব্যৱহাৰ কৰি পেলাই সেই গোটা এতিয়া এইজনী থাকোঁতে খুৱাব পিন্ধাব পৰা নাই আকৌ মন্ত্ৰ মাৰি দিলে তই কি খুৱাবি এতিয়া কিমান হ'লগে ল'ৰা ছোৱালী তুমি কি জানা মোৰ সংসাৰ কি হ'ল তুমি সংসাৰ কথা মোক কি জানা কথা যে ক'বলৈ আহিছা জানো নহয় কেতিয়াবা মোৰ সংসাৰ খবলৈ পাইছা কি হ'ল নো কি হ'ল আই বোপাই ক'লে যে বোলে
বিবাহ পাশত আবদ্ধ হ'ব লাগে সময় হৈছে আমিনো কি আৰু আমাৰতো এই চোৱা চিতাৰ কথা নাই 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 আমি আৰু যি পাওঁ ভগৱানৰ নিৰ্মালি বুলি আমি গ্ৰহণ কৰিব লাগে আমিতো ৰজা মহাৰাজা ল'ৰা নহয় আমি মই বৰযাত্ৰী হৈ গ'লো তথাপিও আইগৰাকী মুখখন মই নেদেখিলো হয়নে আমাৰতো চোৱা চিতাৰ কথা নাই তাৰপিছত মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হ'ল তাৰপিছতো আইগৰাকী মই মুখখন নেদেখিলো নহয় তাৰপিছত আকৌ আমাৰ এই বিবাহৰ পিছত আকৌ মুখ চোৱা কাৰ্য এটা থাকে যে পিছদিনা খুবা খুবনি চাগে তাৰপৰা সন্ধিয়া বেলিকা কথা আমাৰ সকলো কাৰ্য সম্পূৰ্ণ হ'ল মই আকৌ আইগৰাকী কোঠালিলৈ গৈছো আৰু দেই সন্ধিয়া বেলিকা মই বোলো আইগৰাকীক মাত এষাৰ দিছো মই বোলো আইগৰাকী আছানে আইগৰাকী ইফালৰ পৰা কৈছে বোলে আছো কিন্তু মই নাই দেখা সেইদিনা চাগে লুকা ভাকু খেলিছিলে নহয় লুকা ভাকু নাই খেলা কি হ'ল আকৌ মাতিছো মই বোলো আইগৰাকী আছানে আছো বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত আকৌ সুধিলো মই আইগৰাকী ক'ত আছা তেতিয়া কৈছে যে তোমাৰ কাষতে আছো মই বোলো হাঁহি এটা মাৰি দিয়াচোন যেতিয়া হাঁহিটো মাৰি দিছে এনেকে দাঁতকেইটা চাই অনুমান কৰিছো আৰু মই দাঁতকেইটা আন্ধাৰত জিলিকিছে দাঁতকেইটা চাই আকৃতিটো মই অনুমান কৰিছো বৰ সুন্দৰ দেই মানে সেইদিনাই মই গম পালো আৰু মোৰ জীৱন এন্ধাৰ হয়নে অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকীৰ বৰণ হয়নি এঙাৰ টুকুৰা চালে আৰু চাব নালাগে আমাৰ যে সেই সিদ্ধ সিজোৱা চৰুটো আছে যে সেইটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিয়া হয় যিটো আকৃতি ল'ব সেইটোৱে আৰু বৰ সুন্দৰ আকৃতি ল'ব দেই পিছে সেই নহয় পৰিয়াল কি পৰিয়াল থাক বুলিওতো এনেই থাকিব নোৱাৰি সেইটোতো হয় বাৰু নদন বদন দুটা হ'ল দেই নদন ডাঙৰ নে বদন ডাঙৰ নহয় সেইটো নদন বদন নহয় আৰু কি ল'ৰা ছোৱালী নদন বদন তাৰমানে একোই এফাল হ'লগে আৰু এই খৰাং বতৰত একোই এফাল নাই মন শুকাবলৈ দিয়া নাই নহয় হয় নি হ'ব তেনেহ'লে আমি গৈ থাকো একোই এফাল হ'লগে একোই এফাল একোইটো বুজি পালো এফালটো বুজি নাপালো নহয় মই এফালটো তুমি বুজি পোৱা নাই এফালটো সঁচাকে বুজি পোৱা নাই পোৱাটো আকৌ এফালটো মানে আহো আহো হৈ আছে আৰু খৰাং বতৰত তেনেহ'লে আমি সেই গৈ থাকো নেকি গৈ থাকো বোলে চোৱা সেই আগৰ কথাবোৰ মনত পৰিলে টিঙিচকে উঠে দেই বুজিছা নাই আগৰ সেই অজ মহাৰাজ থাকোতে এইখন ৰাজ্যত কমটি সুখত থাকিলো নে প্ৰতিটো কাৰ্য জেগাতে সমাধান কৰে মাহেকৰ মূৰে মূৰে আহি ৰজাই খবৰ লৈ ৰজাই কি খাইছে কি নাখাইছে কিন্তু এই দখৰত ৰজা হোৱাৰ পৰা আমাৰ খবৰ লৈছেনে তিনিজনী মাইকী মানুহ খবৰ লওঁতে হৈ নাই আমাৰ নিচিনা প্ৰজাই কি খবৰ ল'বহি পাপ লাগিছে সেইকাৰণে পাপ লাগিছে এতিয়া খাবলৈ খুটিবলৈও এতিয়ালৈকে সন্তান এটা হোৱা নাই লাহেকে কোৱা শুনিবহি মাৰিলেও মাৰক কাটিলেও কাটক এতিয়া আমি কি শান্তিত আছো পিতৃ পিতামহৰ দিনৰ এই ৰাজ্যখন এৰি যাবলৈ পায় আমি বাৰু কমটি দুখ লাগিছেনে সঁচাকে এই জটপুতৰ ঘাই ৰজাৰ দখৰত